আজি আমি আলোচনা কৰিম অশ্ৰুতীৰ্থ নাটকৰ অনুবাদ ৰীতি সম্পৰ্কে। অনুবাদ বুলিলে কোনো এটা ভাষাৰ কোনো এটা পাঠৰ কথাখিনি অন্য এটা ভাষাত প্ৰকাশ কৰাটোকে বুজায়। অনুদিত পাঠটো মূল ভাষাৰ লগত একে হ'ব লাগে। মূল ৰচনাৰ অন্তস্থ ভাৱ আৰু ভাৱ প্ৰকাশৰ ধৰণ অনুবাদত ৰক্ষা কৰিব লাগিব। মূল আৰু অনুদিত দুয়োটা পাঠৰ শৈলী একে হ'ব লাগিব। অনুবাদৰ ভাষা সহজ বোধগম্য আৰু সাৱলীল হ'ব লাগিব। অনুদিত পাঠটোৱে মূলৰ দৰে পাঠকৰ মনত একে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব পাৰিব লাগিব। এইকেইটা হৈছে অনুবাদৰ প্ৰাথমিক চৰ্ত। অশ্ৰুতীৰ্থ হৈছে ইংৰাজী সাহিত্যৰ বিখ্যাত নাট্যকাৰ কবি শ্বেক্সপিয়েৰৰ কিং লীয়েৰ নাটকৰ অতুল চন্দ্ৰ হাজৰিকাই কৰা অসমীয়া অভিযোজনা। ইয়াক অনুবাদ নবলি অভিযোজনা বুলি কোৱা হৈছে। অভিযোজনা হৈছে এক প্ৰকাৰৰ অনুবাদ। মূল ভাষাটোৰ কাহিনী অলপো ইফাল সিফাল নকৰাকৈ চৰিত্ৰৰ চাৰিত্ৰিক বিশেষত্ব একে ৰাখি চৰিত্ৰৰ নামবোৰ, ঘটনাৰ স্থান, পৰিৱেশ আদি অনুদিত ভাষাৰ সমাজ সংস্কৃতিৰ লগত খাপ খোৱাকৈ পৰিৱৰ্তিত ৰূপত উপস্থাপন কৰাকে অভিযোজনা কৰা বুলি কোৱা হয়। অতুল চন্দ্ৰ হাজৰিকাই কিং লীয়েৰ নাটকখন অসমীয়ালৈ অনুবাদ কৰোঁতে মূল নাটকৰ ঘটনা, চৰিত্ৰাৱলী আৰু বাণীভংগী যথাসম্ভৱ অক্ষুণ্ণ ৰাখি নতুনকৈ গঢ় দিছে। যেতিয়া এখন নাটক অন্য এটা ভাষালৈ অনুবাদ কৰা হয়, অনুদিত ভাষী লোকৰ সামাজিক সাংস্কৃতিক প্ৰেক্ষাপটত চৰিত্ৰৰ নাম, ঘটনাৰ স্থান, পৰিৱেশ, বাসস্থান, লোকাচাৰ, লোকবিশ্বাস আদি অন্তৰ্ভুক্ত কৰা হয়, তেনে নাটকৰ অনুবাদক অভিযোজিত নাটক বুলি কোৱা হয়। অশ্ৰুতীৰ্থ উল্লিখিত ৰীতিৰ অনুবাদ বাবে ইয়াক অভিযোজিত নাটক বুলি কোৱা হৈছে। অভিযোজনা হৈছে মুক্ত অনুবাদৰ এটা বিশেষ ৰূপ। অশ্ৰুতীৰ্থ আক্ষৰিক অনুবাদ নহয়, ই ভাৱানুবাদহে। তথাপি মূল ৰচনাৰ ৰীতি আৰু বৈশিষ্ট্য ইয়াত পূৰা মাত্ৰাই ৰক্ষা কৰা হৈছে। অশ্ৰুতীৰ্থত বিদেশী কাহিনী এটাক অসমীয়া দৰ্শক পাঠকৰ পৰিচিত চৰিত্ৰ, পৰিৱেশ, স্থান আদিৰ মাধ্যমেৰে উপস্থাপন কৰিবলৈ যাওঁতে অনুবাদকে ঠায়ে ঠায়ে স্থানীয় ৰহণ-সানি মৌলিকত্ব প্ৰদান কৰিছে। তাৰ যোগেদি অনুবাদকৰ দক্ষতা প্ৰতিফলিত হৈছে। মূল নাটকত ঘটনাৰ স্থান হ'ল ইংলণ্ড আৰু অশ্ৰুতীৰ্থত কামৰূপ। কিং লীয়েৰত আছে ৰাজতন্ত্ৰৰ পৰিৱেশ। ডিউক আৰ্ল আদি আছিল ৰজাৰ তলতীয়া স্থানীয় শাসনকৰ্তা আৰু ডা-ডাঙৰীয়া। অসমীয়া অভিযোজনাত কামৰূপত আহোম ৰাজত্বৰ পৰিৱেশ দেখুৱাইছে। মূলৰ ডিউক অৱ আলবেনিক অশ্ৰুতীৰ্থত দৰঙীৰাজ, মূলৰ ডিউক অৱ কৰ্ণৱালক অশ্ৰুতীৰ্থত কুণ্ডিলপতি, আৰ্ল অৱ কেণ্টক অভয়পুৰীয়া বা অভয়পুৰৰ ৰাজপ্ৰতিনিধি আদি ধৰণে দেখুৱাইছে। ৰজা প্ৰতাপসিংহই অভয়পুৰীয়াক তামুলী ফুকন পতা কাৰ্যৰ যোগেদি ঘটনাটো আহোম ৰাজত্ব কালৰ বুলি বিশ্বাস জন্মাবলৈ বিশেষ উপায় গ্ৰহণ কৰিছে। সেই একেধৰণে বেজবৰুৱা চৰিত্ৰৰ উপস্থাপনে আহোম ৰাজত্বৰ পৰিৱেশ ফুটাই তোলাত অভিযোজক সফল হৈছে। সেইদৰে স্থানৰ ক্ষেত্ৰত কিং লীয়েৰত থকা ডভাৰ, জাৰ্মানী আদি ঠাইবোৰ অসমীয়া অভিযোজকে অশ্ৰুতীৰ্থত আমাৰ চিনাকি মানাহমুখ, ৰংপুৰ আদি হিচাপে দেখুৱাইছে। নাটকেই হওক বা অন্যান্য সৃষ্টিশীল সাহিত্যই হওক, তাত ঠাইখনৰ সামাজিক সাংস্কৃতিক ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, লোকাচাৰ, লোকবিশ্বাস আদি প্ৰতিফলিত হয়, তেতিয়াহ'লে সেই মানুহখিনিৰ বা সেই ভাষী মানুহৰ বাবে বেছি আকৰ্ষণীয় আৰু সহজ বোধগম্য হৈ পৰে। কিং লীয়েৰ নাটকত কিছুমান অপদেৱতাৰ কথা উল্লেখ কৰিছে। অসমীয়া অভিযোজকে সেই অপদেৱতাবোৰ অসমীয়া সমাজত প্ৰচলিত লোকবিশ্বাস আধাৰিত বীৰা, বাক, কবন্ধ আদি উপদেৱতা হিচাপে উল্লেখ কৰিছে। সেইদৰে মূলত থকা জভ, জুপিটাৰ, এপল' আদি দেৱতাবোৰক অসমীয়া পুৰাকাহিনীত প্ৰচলিত ইন্দ্ৰ, বায়ু, দিনমণি আদি দেৱতা হিচাপে উল্লেখ কৰিছে। ইয়াৰ ফলত কাহিনীটো অসমীয়া পাঠক সমাজৰ অধিক ওচৰ-চপা হৈ পৰিছে আৰু ই অনুবাদ নহয় মৌলিক সাহিত্যৰ পৰ্যায়লৈ উন্নীত হৈছে।
অভিযোজকে য'তেই সুবিধা পাইছে তাতে অসমৰ সামাজিক সংস্কাৰ আচাৰ ৰীতি আদি অন্তৰ্ভুক্ত কৰিবলৈ পাহৰা নাই। মূল নাটকত গ্লষ্টাৰে ৰজা লিয়েৰক "Oh, let me kiss that hand" এই বাক্যটো অসমীয়া সমাজত হাতত চুমা খোৱা বিষয়টো অপ্ৰচলিত বা অসমীয়া সমাজ জীৱনৰ লগত খাপ নাখায় কাৰণে অভিযোজকে জয়পুৰীয়াই ৰজাক কোৱা দেখুৱাইছে যে আপোনাৰ চৰণ দুটি আগবঢ়াই দিয়ক, সেৱা এটি জনাওক। ইয়াৰ ফলত অসমীয়া সমাজৰ সংস্কাৰ ৰীতি-নীতি সুন্দৰকৈ প্ৰতিফলিত কৰিব পাৰিছে। আহোম যুগত প্ৰচলিত কিছুমান ৰীতি-নীতিৰ সংযোজনে অশ্বতীৰ্থক অসমীয়া দৰ্শক পাঠকৰ অধিক ওচৰ চপাই নিছে। উদাহৰণস্বৰূপে জয়পুৰীয়াক শাস্তি দিয়া প্ৰসংগত জাহ্নবী আৰু যমুনাই তাক নচচা হুলত দিয়া, চকুৰ মণি কঢ়া, আঁঠুৰ ঘিলা কঢ়া শাস্তিৰ বিষয়ে আলোচনা কৰিছে। এই কঠোৰ শাস্তিবোৰ আহোম যুগত প্ৰচলিত আছিল। আহোম যুগত প্ৰচলিত এই ধৰণৰ কুপ্ৰথাবোৰৰ সংযোজনে ঘটনাটো আহোম যুগৰ পটভূমিত হোৱা বুলি বিশ্বাস জন্মাব পাৰিছে। সংলাপ প্ৰয়োগৰ ক্ষেত্ৰত অনুবাদকে ঠায়ে ঠায়ে মূলতকৈ বেছি বিস্তাৰিত ৰূপত বৰ্ণনা কৰিছে। ইয়াৰ ফলত চৰিত্ৰৰ বক্তব্য বেছি স্পষ্ট আৰু বোধগম্য হৈ পৰিছে। এই ক্ষেত্ৰত আমি মাধৱ কন্দলীৰ ৰামায়ণ অনুবাদ প্ৰসংগলৈ অনুকিয়াব পাৰোঁ। মাধৱ কন্দলীয়ে য'তে সুবিধা পাইছে তাতে স্থানীয় ৰহণ সানিছে। ক'ৰবাত কোনো কথা দীঘলীয়াকে বৰ্ণনা কৰিছে, ক'ৰবাত কোনো কথা পৰিহাৰ কৰিছে। লম্ভা পৰিহৰি সাৰথিতে আৰু কতো নিজা কতো লম্ভা এনেকুৱা ৰীতিৰে মাধৱ কন্দলীয়ে অনুবাদ কৰিছিলে আৰু তাৰ ফলত ৰামায়ণখন অসমীয়া সমাজ জীৱনৰ লগত খাপ খাই পৰিছিলে। একেধৰণে অতুল চন্দ্ৰ হাজৰিকায়ো একে ৰীতিৰে অসমীয়া সমাজ জীৱনৰ লগত খাপ খোৱাকৈ কোনো ঠাইত নিজৰ কথা সংযোগ কৰিছে আৰু কোনো ঠাইত মূলৰ পৰা পৰিহাৰ কৰিছে, এই ৰীতিৰে অনুবাদ কৰিছে। উদাহৰণস্বৰূপে দেউতাকক কিমান ভাল পায় সেই কথা ৰজাৰ লিয়েৰে সৰু জীয়েক কৰ্ডেলিয়াক সোধাত মূল নাটকত কৰ্ডেলিয়াই একো নকওঁ অৰ্থত নাথিং শব্দটোহে প্ৰয়োগ কৰিছিলে। অসমীয়া অভিযোজনাত সেই শব্দটো বিস্তাৰিত ৰূপত অভিযোজকে এনেধৰণে দেখুৱাইছে, ভাষা নাই দেউতা, কথা মোৰ নোলায় মুখত। অৰ্থাৎ কৰ্ডেলিয়াৰ সেই বাক্যই তাইৰ অন্তৰৰ কথা প্ৰতিফলিত কৰিছে। অকল একো নকওঁ বুলি কোৱা হলে হয়তো সম্পূৰ্ণ কথা প্ৰতিফলিত নহলহেঁতেন। ই বক্তব্য বিষয় অধিক স্পষ্ট কৰি তুলিছে। কৰ্ডেলিয়াই যেতিয়া দেউতাকক কিমান ভাল পায় সেই কথাটো ব্যক্ত কৰিছিলে, তেতিয়া ৰজাই অপমানিত হৈ কৰ্ডেলিয়াক কৈছিলে so young and so untender, আৰু কৰ্ডেলিয়াই কৈছিলে so young my lord and true। এই দুটা সংলাপ অসমীয়া অভিযোজনাত এনেধৰণে কৈছে, ৰজাৰ মুখত দিছে তোৰ মই নহওঁ দেউতা, এনেহেন কোমলীয়া বয়সতে তই ইমান নিৰ্দয় বাৰু হলি কিদৰে। আৰু কৰ্ডেলিয়াই তাৰ উত্তৰত অসমীয়া অভিযোজনাত দেখুৱাইছে ক্ষুদ্ৰময় জ্ঞানহীন তনয়া তোমাৰ, সত্য মোৰ জীৱন সাৰথি। প্ৰথম অংকৰ প্ৰথম দৃশ্যত থকা এই কথাখিনিয়ে অনুবাদকৰ দক্ষতা আৰু মূলত থকা অস্পষ্ট বক্তব্য বিষয় অনুবাদত বা অভিযোজনাত স্পষ্ট আৰু সহজ বোধগম্য ৰূপ দিবলৈ সক্ষম হৈছে। এইদৰে মূলৰ একোটা শব্দ বা চুটি বাক্য একোটা অসমীয়া অভিযোজনাত বিস্তাৰিত ৰূপত ব্যাখ্যা কৰাত চৰিত্ৰৰ সংলাপ মূলতকৈ বেছি স্পষ্ট আৰু বোধগম্য হৈ পৰিছে। কোনো ঠাইত আকৌ মূলৰ সংলাপৰ অসংলগ্নতা আৰু ভাৱৰ অস্পষ্টতা দূৰ কৰিবলৈ দুই এটা বাক্য অতিৰিক্তকৈ যোগ দিয়া দেখা গৈছে। উদাহৰণস্বৰূপে প্ৰথম অংকৰ প্ৰথম দৃশ্যত বৰ জীয়েক জাহ্নবীৰ তোষামোদত সন্তুষ্ট হৈ ৰজা প্ৰতাপ সিংহই পৰম সন্তোষ পালো তোমাৰ কথাত, এই সংলাপটো মূলত নাই, মাত্ৰ ৰজাই সন্তুষ্টিৰে মূৰহে দুপিয়াইছিলে। কিন্তু অসমীয়া অভিযোজনাত এই বাক্যটো প্ৰয়োগ কৰাত বক্তব্য বিষয় অধিক স্পষ্ট হৈ পৰিছে। সেইদৰে মূলৰ কিছুমান সংলাপ অসমীয়া অভিযোজনাত পৰিহাৰ কৰিছে, অৱশ্যে তাৰ ফলত কাহিনীৰ কোনো অংশ বাদ পৰা নাই বা ভাৱ অসংলগ্ন হৈ পৰা নাই। উদাহৰণস্বৰূপে মূল নাটকৰ পঞ্চম অংকৰ তৃতীয় দৃশ্যত থকা কেণ্ট আৰু লিয়েৰৰ কথোপকথন অসমীয়া অভিযোজনাত পৰিহাৰ কৰিছে। মূল নাটকৰ দৰে অসমীয়া অনুবাদতো গদ্য পদ্য দুয়োটাই ব্যৱহাৰ কৰিছে। অৱশ্যে মূলৰ পদ্য সংলাপ কিছুমান অনুবাদত গদ্য ৰূপ দিছে আৰু কিছুমান গদ্য সংলাপ পদ্য ৰূপ দিছে, তথাপিও ভাৱৰ বিসংগতি হোৱা নাই।
কিং লিয়ৰত যিমানটা অংক আৰু যিমানটা দৃশ্য আছিলে অসমীয়া অভিযোজনতো অংক আৰু দৃশ্যৰ সংখ্যা সিমানেই ৰাখিছে। অশ্বতীৰ্থৰ অনুবাদত অসমীয়া ভাষাৰ প্ৰচলিত বচনভংগী, জতুৱা ঠাঁচ, ফকৰা যোজনা, প্ৰবচন, পটন্তৰ আদি পৰিৱেশ পৰিস্থিতি আৰু চৰিত্ৰৰ উপযোগীকৈ প্ৰয়োগ কৰাত অনুবাদকৰ দক্ষতা প্ৰতিফলিত হৈছে। উদাহৰণস্বৰূপে ভীম প্ৰভঞ্জন, অষ্টম দৰিদ্ৰ, নপতা ফুকন, ডালপাত যোৰা দিয়া, নাম কটা চিপাহী আদি ফকৰা যোজনা আদি জতুৱা ঠাঁচলৈ আঙুলিয়াব পাৰি। নাটকখনত প্ৰয়োগ হোৱা কিছুমান ফকৰা যোজনা উদাহৰণ দিয়া হৈছে। প্ৰথম অংকৰ দ্বিতীয় দৃশ্যত বনমালীৰ সংলাপত আছে বাচি খাবা জাগি হোবা। প্ৰথম অংকৰ চতুৰ্থ দৃশ্যত বহুৱাৰ সংলাপত আছে গালু বালু শোলাকটিৰ তাল। চতুৰ্থ অংকৰ ষষ্ঠ দৃশ্যত ধনঞ্জয়ৰ সংলাপত আছে উলুৰ লগত বগৰী পুৰি মৰ কিয়। চতুৰ্থ অংকৰ সপ্তম দৃশ্যত অভয়পুৰীয়া সংলাপত আছে এশ গৰু মাৰিলে বাঘৰো মৰণ। এই ধৰণে বিভিন্ন পৰিস্থিতিৰ লগত খাপ খোৱাকৈ অনেক ফকৰা যোজনা প্ৰয়োগ কৰাৰ ফলত অশ্ৰুতীৰ্থ সুখপাঠ্য হৈ পৰিছে। ইয়াক পঢ়াৰ পাছত অনুবাদ পঢ়া যেন নালাগে, এখন মৌলিক গ্ৰন্থ পঢ়া যেনহে লাগে। লোকসমাজত প্ৰচলিত হাও, হপনি, গালি, গালাজ জাতীয় শব্দবোৰ এটা ভাষাৰ পৰা আন এটা ভাষালৈ অনুবাদ কৰাটো অতি কঠিন কাম। অন্য ভাষাত তেনে শব্দ পাবলৈ নাই। অশ্ৰুতীৰ্থৰ অনুবাদকে পৰিৱেশ, চৰিত্ৰৰ মৰ্যাদা আৰু মানসিকতা অনুসৰি উপযুক্ত অসমীয়া শব্দ প্ৰয়োগ কৰি দক্ষতাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে। উদাহৰণস্বৰূপে হাৰামজাদা, মাৰ বাপেৰৰ বিয়া দেখুৱাও, কেঁচাই খাটি ৰণচন্দ্ৰিকা আদি শব্দলৈ আঙুলিয়াব পাৰি। চৰিত্ৰৰ মৰ্যাদা, পৰিৱেশ আৰু ভাৱ অনুযায়ী উপযুক্ত ভাষা প্ৰয়োগৰ দক্ষতাই অশ্ৰুতীৰ্থ অনুবাদ হৈও উচ্চ পৰ্যায়ৰ সাহিত্যৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে। এখন অনুদিত গ্ৰন্থ পঢ়াৰ পাছত যদি গ্ৰন্থখন অনুবাদ যেন নালাগে, মৌলিক ৰচনা পঢ়া যেন অনুভৱ হয়, পাঠকে মূল গ্ৰন্থখন পঢ়াৰ দৰে যদি আপ্লুত হয়, তেন্তে তাক সাৰ্থক অনুবাদ বুলি কোৱা হয়। অশ্ৰুতীৰ্থ নাটক পঢ়িও অনুবাদ পঢ়া যেন নালাগে, গতিকে ক'ব পাৰি অশ্ৰুতীৰ্থ অতুল চন্দ্ৰ হাজৰিকাৰ এখন সফল অনুদিত নাটক বা সফল অভিযোজনা।